Hello students, মই ৰিহান আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 6 হিন্দীৰ যেটো পাঠ 11 নাম প্ৰকৃতি কা সন্দেশ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সহজ সৰল ভাষাত আৰু সৰু সৰু কৈ দিম যেটা তোমালোকে সোনকালে মুখস্থ কৰি পৰীক্ষাত সহজতে লিখিব পাৰা ঠিক আছে এই ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাবা কাৰণ ভিডিঅ'টোত মই প্ৰশ্ন উত্তৰটো দিমেই লগতে কৈও দিম কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় কোনবোৰ আহিব কোনবোৰ নাহে কোনবোৰ কিমান ইম্পৰ্টেন্ট হয় সকলো কৈ দিম ঠিক আছে হেয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাবা বাকি এইটো চেপ্টাৰৰ পৰা যদি বেলেগ ভিডিঅ' লাগে যেনেকৈ চেপ্টাৰটো বুজাই দিয়া বা ভিতৰৰ প্ৰশ্ন বা এমচিকিউ মানে তেনেকুৱা টাইপৰ ভিডিঅ' নালাগে কিয় তোমালোকে কমেন্ট কৰা মই দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু বাকি কি চেপ্টাৰৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰা যিমান বেছি কমেন্ট আহিব যোনটো বস্তুৰ ওপৰত সিমান বেছি হেতু বস্তুৰ ওপৰত মই ভিডিঅ' বনাম ঠিক আছে এতিয়া অবভিয়াস মালাৰ প্ৰশ্ন উত্তৰ চাও হা ক নম্বৰ কৈছে কবিতা কা হাव ভাव के साथ वासन करो ঠিক আছে মানে কবিতাটো তোমাক অংগী ভংগীৰে তোমালোকক ক'ব দিছে সো তোমালোকে ক'বা 2 নম্বৰ आओ ऐसे ही एक अन्य कविता की कुछ पंक्तियां दोहराए এতিয়া এনেকুৱাই প্ৰাকৃতিক সন্দেশৰ নিচিনা আৰু এটা কবিতা দিছে তোমালোকক এটো পঢ়িব দিছে পঢ়িবা मैं पढ़ी सुना दिसु स्वा देखो कोयल काली है पर मीठी है इसकी बोली इसने तो कुक कुक कर आमों में मिश्री घोली ठीक है सो मैं पढ़ी दिसु तुम्हारे चाइसे माने शुनी शुनी पढ़ा बाकी 1 और 2 परीक्षात नाहे तुम्हारे जानाई 3 नम्बर परीक्षात आहिब पारे बा नाहिब पारे किछुमान स्कुলত দিয়ে किछुमान स्कुলত निदिए 3 नम्बर কৈছে আমাক খালি জায়গা কি পূৰ্তি करो खाली জায়গাবোৰ পুৰা পৰিছে হয় पर्वत कहता देश उठाकर এতিয়া এই খালি জায়গাবোৰ কেনেকৈ পুৰ কৰিবা সমক হৈ দিছো এই ক নম্বৰটো এই পেৰাগ্ৰাফটো গতিকে ইয়াতে চোৱা লিখা আছে पर्वत कहता शीश उठाकर এই লাইনত কি দিয়া নামক শীৰ্ষটো দিয়া নাই হয় গতিকে ইয়াৰ পৰা চাই শীৰ্ষটো ইয়াত লিখি দিবা তেনেকৈ তুম ভি উঠে ঠিক আছে উঠেটো আমাক ইয়াত দিয়া নাই লিখিবা উঠেটো সো এনেকৈ পুৰ কৰিব পাৰিবা প্ৰথম পেৰাগ্ৰাফ আৰু লাষ্টৰ পেৰাগ্ৰাফ এইটো পেৰাগ্ৰাফ তোমালোকে আপা চাইছে লিখিব পাৰা ঠিক আছে এতিয়া তথাপিও যদি কোনোবা পাৰ নাই মই চোৱা তোমালোকক ইয়াত দেখাই দিছো 3 নম্বৰ উত্তৰটো এনেকৈ লিখিবা ইয়াতে ডাট কালাৰে হাইলাইট কৰি দিছো হেগেটা তোমালোকে খালি ঠাইত বহাবা আৰু খ নম্বৰটো উত্তৰটো এইটো ঠিক আছে এতিয়া মইতো কলোৱে 3 নম্বৰ গিটা ইম্পৰ্টেন্ট হয়ও নহয়ও কাবা স্কুলত দি দিব পাৰে কাৰোবাৰ নিদিয়ে যদি তোমালোকৰ স্কুলত এনেকুৱা খালি ঠাই পুৰকা দিয়ে তেন্তে আহিব আৰু যদি নিদিয়ে নাহে बाकी এটা 4 নম্বৰটো কবিতা के भाव समझोर उत्तरটো 4 নম্বৰখিনি ইম্পৰ্টেন্ট দেই 4 নম্বৰ ক খ গ গুটে ইম্পৰ্টেন্ট এটা কিটা চাওহা 4 নম্বৰ কটো কৈছে ऊंचाइयों को छूने का संदेश कौन देता है उत्तर হ'ব ऊंचाइयों को छूने का संदेश पर्वत देता है ঠিক আছে ইয়াত মেইন উত্তৰটো पर्वत গতিকে এইটো স্পেলিং মুখস্থ কৰা বাকি সব প্ৰশ্ন পাত তোমালোকে মানে মিলা লিখিব পাৰিবা বনা লিখিব পাৰিবা অকল এইটো স্পেলিং মুখস্থ কৰিলে হ'ল ख नम्बर तो मन में गंभीरता लाने की संदेश कौन देता है मनत गंभीरता आनिबोलै कोने संदेश दिए उत्तर হ'ব मन में गंभीरता लाने की संदेश सागर देता है कोने দিয়ে সেই संदेशটো সাগৰে দিয়ে হয় ইয়াৰ সাগৰটো মেইন উত্তৰ বাকি সব তোমালোকে প্ৰশ্ন পাত বনাই লিখিব পাৰিবা नेक्स्ट ग नम्बर तो धीरज रखने का संदेश कौन देता है माने धैर्य रखार संदेश कोने দিয়ে उत्तर হ'ব धीरज रखने का संदेश पृथ्वी देती है कोने দিয়ে पृथ्वी है হয় এটা ইয়াত মেইন উত্তৰটো পৃথিৱী বাকি সব প্ৰশ্ন বা বনাই লিখিব পাৰিবা এটা আমি 5 নম্বৰখিনি চাও নিম্নলিখিত प्रश्नों के उत्तर लिखो 5 নম্বৰখিনি ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে ক নম্বৰটো কি কৈছে আমাক प्रकृति का संदेश कविता के कवि कौन है उत्तर लिखिबा प्रकृति का संदेश कविता के कवि श्री सोहनलाल द्विवेश হৈ গ'ল ন স্পেলিং যে টাইপিংত ভুল হৈ যায় এইটো হ'ব শ্ৰী সোহনলাল দ্বিবেদী ঠিক আছে দ্বিবেদী 1 মিনিটৰ পৰা মই ঠিক কৰি দিওঁ তোমালোকে চাব পাৰিছা মই ঠিক কৰি দিলোঁ হয় সো এইটো লিখিবা শ্ৰী সোহনলাল দ্বিবেদী বাকি এই প্ৰশ্নটোৰ উত্তৰ অকল এইটোই বাকিখিনি মানে এনো প্ৰশ্ন পাত তোমালোকে বনাই লিখিব পাৰিবা মেইন এইখিনি মুখস্থ কৰা नेक्स्ट ख नंबर तो तरंग हमें क्या संदेश देती है उत्तर लिखिबा तरंग हमें अपने मन में मीठी और कोमल उमंग भर लेने की संदेश देती है এটা মেইন উত্তৰ তোমালোকৰ এই যে তাত কালাৰ কৰি দিছো এইখিনি বাকিখিনি প্ৰশ্ন পাই বনাই লিখিব পাৰিবা গ নম্বৰ তো पाठ के आधार पर प्रकृति के 4 उपादानों के नाम लिखो माने पाठर आधारत प्रकृतित पोৱা 4টা বস্তুৰ নাম লিখিব দিছে उत्तर लिखिबा प्रकृति के 4 उपादानों के नाम है पर्वत सागर पृथ्वी नभ प्रकृतिर के 4টা उपादान बा বস্তুৰ নাম হল पर्वत पहाड़ सागर पृथ्वी আৰু নভ মানে কি নভ মানে আকাশ
সো উত্তৰ মেইন উত্তৰ এইখিনি অকল এইখিনি মুখস্থ কৰিলে হ'ব বাকি প্ৰশ্ন পাই বনাই লিখিব পাৰিবা এটা नेक्स्ट ख नंबर आकाश हमें क्या संदेश देता है उत्तर लिखिबा आकाश हमें संदेश देता है कि इतना फैलो कि सारे संसार को ढक लो आकाशे आमाक की संदेश দিয়ে এটো খুদিছে গতিকে আমি কি লিখিম যে इतना फैलो कि सारे संसार को ढक लो মানে ইমান তুমি বিওপি যোৱা ইমান তুমি সফল হোৱা যে সকলো সংসাৰ সকলো পৃথিৱীকে তুমি সামৰি লোৱা হয় তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এটো লিখিব পৰা বা এটো লিখিব পৰা তোমালোকৰ যোনটো মন যায় লিখিবা ঠিক আছে তোমালোকে বাইডক দুটা লিখি দেখাবা যোনটো বাইৰে ভাল বুলি কয় সেইটো লিখিবা সো এটাটো কলৈ মই আৰু দুই নম্বৰটো এনেকৈ লিখিবা आकाश हमें यह संदेश देती है कि हमारे विशाल हृदय की कोमलता से सभी को अपना प्यार बांटना चाहिए ठीक আছে যাক যোনটো লাগে লিখিবা পাৰপক্ষ তোমালোকে দুটা লিখি লবা দুটা লিখি বাইৰক দেখাবা তোমালোকৰ বাইৰ বা সাৰে যোনটো ভাল পায় সেইটো লিখিবা পৰীক্ষাত গতিকে তোমালোকৰ 5 নম্বৰখিনি হৈ গ'ল এতিয়া 4 আৰু 5 নম্বৰখিনিত যাক ইয়াতকেও সৰু সৰু লাগে হিয়ত এটা কাম কৰিবা মই যোনবোৰ কুলা কালাৰে হাইলাইট কৰি দিছো অকল সেইকেইটা লিখিলে তোমালোকে হৈ যাব ঠিক আছে ইমানবোৰ লিখিব নালাগে উত্তৰ বুলি দি অকল এই কুলা কালাৰৰ হাইলাইটখিনি লিখিলে হৈ যাব তোমালোকে যাক সৰু সৰুকৈ লাগে একে সৰু সৰুকৈ লাগে মইতো কম গোটেইখিনি লিখা কাৰণ গোটেইখিনি লিখিলে মাৰ্কছ তোমালোকে সম্পূৰ্ণ পাবা কিন্তু যদি সৰু সৰুকৈ লিখা মাৰ্কছ কাটিব পাৰে দেই মই আগতে ৱাৰ্নিং দিছোঁ কিন্তু যদি মন আছে তোমালোকে কৰিব পৰা অকল কুলা কালাৰখিনি লিখিব পৰা এতিয়া 4 আৰু 5টো ইম্পৰ্টেণ্ট হয় মই তোমালোকক ক'লোৱেই পৰীক্ষাত আহি থাকে এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় নেক্সট 6 নম্বৰটো আমাক কি কৈছে আমাক কৈছে যে 6 নম্বৰটো আমাক পঢ়িব দিছে ইয়া 6 নম্বৰটো আমাক পঢ়িব দিছে পঢ়িবা তোমালোকে 7 নম্বৰটো আমাক কি কৈছে 7 নম্বৰটো আমাক লিংগ পৰিৱৰ্তন কৰি পেলাইছে হয় যেনেকৈ বালক বালিকা সো মই কৰি দিছোঁ বাকিবোৰ এইটো ইম্পৰ্টেণ্ট হয় দেই 7 নম্বৰটো আহিব পাৰে পৰীক্ষাত बालक बालिका गायक गायिका पाठक पाठिका नायक नायिका बाघ बघिन माली मलिन तेली तेलिन तेली तेली क्यों तेली तेलिन धोबी धोबिन হয় লিখি দিবা নেকি নেক্সট তোমালোকৰ 8 নম্বৰখিনি মিলাব দিছে মিলাম বুলি এইখিনিও ইম্পৰ্টেণ্ট হয় ঠিক আছে সমাৰ্থক শব্দ নিচিনা এইখিনি সো মই মিলাই দিছোঁ পৰ্বতটো কালত মিলিব গিৰিৰ লগত শীৰ্ষটো চিৰ নভটো আকাশ মৃদুলটো কোমল পৃথিৱীটো ধৰতি তোমালোকে মিলাই ল'বা যেনেকৈ পৰ্বতটো গিৰি শীৰ্ষটো কি শীৰ্ষটো চিৰ শীৰ্ষটো এই চিৰৰ লগত মিলাবা ঠিক আছে মই মিলাই দিছোঁ ৰ'বা শীৰ্ষটো চিৰ নভ মানে আকাশ মৃদুল মানে কোমল পৃথিৱী মানে আৰে মৃদুল মানে কোমল মিলাবা সৰি কোমল আৰু পৃথিৱী মানে 30 ঠিক আছে এতিয়া হৈছে মৃদুল মানে কোমল কিন্তু দেই মৃদুল মানে 30 নিমিলাবা যেনেকৈ মই ভুলতে মিলাই দিছিলোঁ মৃদুল মানে কোমল পৃথিৱী মানে 30 ওকে ইয়াত আছে ন এপা চাইছে মিলাই ল'বা এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কথা এটা কৈ দিওঁ যে মই তোমালোকৰ ক্লাছ 6 হিন্দীৰ সকলো ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে কিছুমান বনালোঁ অলৰেডি আৰু কিছুমান বনাম সেয়ে সেইবোৰ ভিডিঅ' যদি তোমালোকক লাগে তেন্তে সেইবোৰৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে গৈ চাব পাৰিবা এতিয়া কিছুমানে ডেছক্ৰিপশ্যন খুলিব নাজানা কেনেকৈ ডেছক্ৰিপশ্যন চাই মই শিকাই দিছোঁ চোৱা তোমালোকে ভিডিঅ'টো এনেকৈ সৰু কৰি ল'বা সৰু কৰি পেলাই এই মোৰ অপশ্যনটো ক্লিক কৰিবা মোৰ MORE মোৰ ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খুলি যাব আকৌ এই মোৰ অপশ্যনটো ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব ইয়াতে তোমালোকে ডাউনলোড PDF-ৰ এটা লিংক পাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 হিন্দীৰ গোটেই অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰৰ PDF লিংক মানে PDF নোটছ পাই যাবা ঠিক আছে কিবা এটা পে কৰিব লাগিব কিন্তু পাই যাবা পিছত তোমালোকৰ ক্লাছ 6 হিন্দী প্লেলিষ্ট লিংক থাকিব য'ত তোমালোকে ক্লিক কৰিলে ক্লাছ 6 হিন্দীৰ গোটেই ভিডিঅ'বোৰ পাই যাবা পিছত মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম আৰু বাকি ফেচবুকৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ নেক্সট মই কিবা এটা এপ এটা লঞ্চ কৰিম বুলি ভাবি আছোঁ দেই তোমালোকৰ কাৰণে পঢ়াৰ এপ এটা যদি লঞ্চ কৰোঁ মই ইয়াত লিংক দি দিম তোমালোকে গৈ চাব পাৰিবা ঠিক আছে ডাউনলোড কৰি ল'বা এতিয়া আমি প্ৰশ্ন উত্তৰখিনিলৈ ঘূৰি আহোঁ এতিয়া 9 নম্বৰখিনি আমাক কি কৈছে চোৱা 9 নম্বৰখিনি পঢ়িব দিছে আৰু বুজি লৈ তোমালোকক সংজ্ঞা শব্দ লিখিব দিছে ঠিক আছে কেইটামান সংজ্ঞা শব্দ লিখিব দিছে 5 সংজ্ঞা শব্দ লিখিব দিছে এপিনে চোৱা 5 সংজ্ঞা শব্দ সংজ্ঞা মানে কি সংজ্ঞা মানে কি বিশেষণ হয় নাম বুজোৱা শব্দ লিখিব দিছে সো মই লিখি দিছোঁ চোৱা দীপক হাৱা ঘড়ী মকান और दिल्ली এইকেইটা কি নাম বুজোৱা শব্দ 5টা পিছত তোমালোকক এতিয়া 10 নম্বৰ কি কৈছে 10 নম্বৰ কৈছে তোমালোকক कविता में आए निम्नलिखित सर्वनामों से एक एक वाक्य बनाओ
এতিয়া সৰ্বনাম পদ বুজি পোৱা না সৰ্বনাম পদ মানে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় যেনেকৈ মই ৰাম নামাতি কি ক'ব পাৰোঁ সি গতিকে সিটো কি হৈ যাব সৰ্বনাম ৰামটো কি বিশেষ্য বা সংজ্ঞা যাক আমি হিন্দীত কি বুলি কওঁ সংজ্ঞা কিন্তু সিটো কি সিটো হ'ব আমাৰ সৰ্বনাম যাক আমি হিন্দীত সৰ্বনামেই বুলি কওঁ এতিয়া সেই সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্য বনাব দিছে তুমটো এটা সৰ্বনাম আপোনাৰটো এটা সৰ্বনাম দুটা বাক্য বনাব দিছে এইকেইটা ব্যৱহাৰ কৰি মই বনাই দি আছোঁ তোমালোকে লিখি ল'ব পাৰা বাকী 9 নম্বৰ আৰু 10 নম্বৰটো পৰীক্ষাত প্ৰায় অহা দেখা নাযায় ঠিক আছে ইমান এটা ইম্পৰ্টেণ্ট নহয় এতিয়া 10 নম্বৰ উত্তৰটো চাই লোৱা তুম কাহা যা ৰহে হো আপনা কাম খুদ কৰো ঠিক আছে এই যে গোলটো আছে দেখিছা এই গোলটো তোমালোকে নেলিখিবা এইটো টাইপিং মিষ্টেকত আহি গৈছে এতিয়া 11 নম্বৰ তোমালোকক সাঁথৰ দিছে কি দিছে সাঁথৰ চ' ক নম্বৰটোৰ সাঁথৰটোৰ উত্তৰ হ'ব মেণ্ডাক খ নম্বৰটোৰ চশমা গ নম্বৰটোৰ ঘড়ী আৰু ঘ নম্বৰটোৰ চপ্পল এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে ইমান টাইম ডিছকাছ কৰা নাই গৈ আছোঁগৈ পৰীক্ষাটো এইবাৰ আহিব নেকি সাঁথৰ আহিব নেকি তোমাৰ পৰীক্ষাত নাহে ন গতিকে তোমালোকৰ 11 নম্বৰ হৈ গ'ল 12 নম্বৰ কি কৈছে তোমালোকক চোৱা 12 নম্বৰ তোমালোকক পঢ়িব দিছে ঠিক আছে ইয়াত চোৱা কিতাপত চাই ল'ব পৰা 12 নম্বৰ পঢ়িব দিছে গতিকে পঢ়িবা 13 নম্বৰ তোমালোকক ইয়াত যেনেকৈ কলম শব্দটোৰ লাষ্টত ম আছে গতিকে ম দি আকৌ মকান শব্দ বনাইছে পিছত ন আছে ন দি আকৌ নল শব্দ বনাইছে পিছত এই নল শব্দটোৰ লাষ্টত ল আছে ল দি আকৌ লড়কা শব্দ বনাইছে তেনেকৈ তোমালোকক ইয়াত কিছুমান শব্দ লিখিব দিছে চ' মই কৰি দিছোঁ চোৱা এইটো ঘৰ ৰং গৰম মকান নয়ন চোৱা ঘৰটো ৰ দি শেষ হৈছে ৰং গ দি শেষ হৈছে গৰম ম দি শেষ হৈছে মকান ন দি শেষ হৈছে নয়ন লিখি দিছোঁ বাকী 13 নম্বৰটো পৰীক্ষাত নাহে ইম্পৰ্টেণ্ট নহয় ঠিক আছে এতিয়া 14 নম্বৰখিনি চোৱা 14 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় 14 নম্বৰখিনি হে আৰু হে লগাকাৰ বাক্যকো পুৰা কৰোঁ ঠিক আছে হে আৰু হে লগাই বাক্যবোৰ পূৰ কৰিব দিছে এতিয়া এইটো হে কেতিয়া হয় যেতিয়া একবচন হয় এইটো হে কেতিয়া হয় যেতিয়া বহুবচন হয় গতিকে চোৱা ये पेड़ है ये लड़का है वो पक्षी है वो घोड़ा है वो पेड़ है वो लड़के है वो पक्षी है वो घोड़े है মই কোলা কালাৰ ডাঠ কালাৰ হাইলাইট কৰি দিছোঁ যে সেইখিনি তোমালোকে খালী ঠাইত বহাই দিবা এইবোৰ খালী ঠাইত বহাই দিবা এতিয়া 14 নম্বৰখিনিও তোমালোকৰ ইম্পৰ্টেণ্ট নহয় ইমান কিন্তু 15 নম্বৰখিনি ইম্পৰ্টেণ্ট শব্দ অৰ্থ তোমালোকৰ পৰীক্ষাত আহেই গতিকে 15 নম্বৰখিনি চাবা শব্দ অৰ্থবোৰ মুখস্থ কৰিবা ঠিক আছে আজি ভিডিঅ' এইখিনিতে সামৰি মাৰোঁ কাৰণ চেপ্টাৰটো শেষ ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক অভ্যাস কি মহিমা পাঠ 12 ঠিক আছে এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ দিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো লাইক কৰি দিবা তোমালোকে কমেণ্ট কৰা যদি এই চেপ্টাৰটো লাগে যদি বেছি কমেণ্ট আহে মই নিশ্চয় বনাম ঠিক আছে আজিলৈ এইখিনিতে সামৰণি মাৰোঁ বাই বাই